হেল্ল' গাইজ, আপোনালোক সকলোকে বহুত স্বাগতম মোৰ ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টোত এটা পাৰফিউমৰ বিষয়ে ৰিভিউ কৰিম আৰু সেই পাৰফিউমটো হৈছে বেলা ভিটা কোম্পানীৰ ফালৰ পৰা আৰু এই পাৰফিউমটোৰ নাম হৈছে ইলাইট মেন। ফ্ৰেণ্ডছ, ইয়াৰ পাৰফিউমটো দেখি আছে 100 ml কোৱান্টিটি হয় আৰু এইটো EDP কনচেনট্ৰেশ্যন। এইটো চাওক ইয়াৰ বাকচ আৰু এইটো ছাইডত ইয়াৰ পাৰফিউমৰ বটলৰ ফটোটো দিয়া আছে আৰু এইফালে ছাইডত সিহঁতৰ টেগলাইন দিয়া আছে আৰু তলত ইনগ্ৰেডিয়েণ্ট আৰু MRP আছে ইনফৰমেশ্যনসমূহ। MRP হৈছে 1300 টকা, কিন্তু ইমান পে' কৰিব নালাগে। আপুনি এইটো এনি টাইম 500 টকাৰ তলতে অনলাইনত পাব আৰু মইতো আৰু কমত কিনিছোঁ 300 টকাৰ তলত। চ' ফ্ৰেণ্ডছ, বেলা ভিটাৰ বিষয়ে জানো আহক। বেলা ভিটা হৈছে এটা ইণ্ডিয়ান কোম্পানী, যিটো বেছি পুৰণা কোম্পানী নহয়। 2018 চনতে স্থাপিত হৈছিল এইটো ব্ৰেণ্ড আৰু এই কোম্পানীটোৰ মালিক হৈছে আকাশ আনন্দ। আমি দেখিয়ে থাকোঁ অনলাইনত এডভাৰটাইজ দেখিয়ে থাকোঁ ইয়াৰ। চ' ফ্ৰেণ্ডছ, আমি জানো আহক এই পাৰফিউমটোৰ বিষয়ে। এইটো হৈছে ইয়াৰ বটলটো ধুনীয়াই ডাৰ্ক নেভি ব্লু কালাৰ বটল, কিন্তু ট্ৰান্সপেৰেণ্ট নহয়। পাৰফিউমৰ লিকুইডটো দেখা নাযায় কাৰণ কালাৰ কৰা আছে বটলটোত। আৰু এই বটলটোত এইটো ছাইডত বেলা ভিটা এইবিলাক ইলাইট মেন EDP 100 ml লিখা আছে। ছাইডত একো নাই, ছাইডটো প্লেইন, সম্পূৰ্ণৰূপে প্লেইন, একো লিখা নাই। আৰু তলত MRP আছে নেকি চাওঁ। তলত MRP আছে আৰু আপোনাৰ এক্সপাইৰী ডেট, মেনুফেকচাৰ ডেট দিয়া আছে। আৰু এইটো বটলৰ কেপটো প্লাষ্টিক হয়, কিন্তু শ্বাইনি গল্ডেন কালাৰ। ঠিকে আছে, বাজেট হিচাপত 500 টকাত আৰু হিচাপত বহুত ধুনীয়া, একো কমপ্লেইন কৰিবলগীয়া নাই। ইমান খাচো নহয়, ইমান বেয়াও নহয়। আৰু যিটো ইয়াৰ স্প্ৰেয়াৰটো হয়, এইটোতো বহুতেই ভাল কোৱালিটি। কাৰণ চাওক, মই দেখাই আছোঁ স্প্ৰেটো ইমান স্মুথ। এইটো দেখিছে, ইমান ধুনীয়াকৈ স্প্ৰে কৰে, বহুত স্মুথ। স্প্ৰে কৰিলে আপুনি ফিল কৰিব মানে বহুত স্মুথ। কাৰণ এনেকুৱা ধৰণৰ স্মুথ স্প্ৰেয়াৰ আপুনি 2000-3000 টকীয়া পাৰফিউমতো এক্সপেক্ট কৰিব নোৱাৰে। ইমানেই মানে এইবিলাক ৰেয়াৰ এই স্প্ৰেয়াৰটো, আৰু এইটো ইহঁতে এই কম দামীত পাৰফিউমত দিছে, মই তাকে আচৰিত। চ' ফ্ৰেণ্ডছ, এই পাৰফিউমটো গোন্ধটো ডিছক্ৰাইব কৰোঁ। ইয়াত 3টা নোটছ আছে। টপ নোট হৈছে আপোনাৰ চিট্ৰাছ, মিডিল নোট হৈছে আপোনাৰ এৰ'মেটিক আৰু বেষ্ট নোট হৈছে আপোনাৰ উডি। চ' ফ্ৰেণ্ডছ, এই স্প্ৰেটো যেতিয়া আপুনি প্ৰথমবাৰ স্প্ৰে কৰিব, তেতিয়া আপুনি এটা ফ্ৰেছ চিট্ৰাছী গোন্ধ পাব। এইটো হৈছে বাৰ্গামটৰ কাৰণে, এটা বাৰ্গামটৰ চুইট চিট্ৰাছী এটা ফ্ৰেছ স্মেল পাব। আৰু লগতে আপুনি এটা বাবুল গামৰ এটা চুইট মিঠা গোন্ধ পাব। আমি যিটো বাবুল গাম খাওঁ, এই তেনেকুৱা এটা বাবুল গামী চুইটনেছ গোন্ধ এটা পাব। আৰু এই পাৰফিউমটোত আপুনি অলপ ষ্টাৰ্টিঙৰ পৰাই এটা একুৱাটিক গোন্ধ পাব। একুৱাটিক গোন্ধ কি? একুৱাটিক গোন্ধ হৈছে ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা ধৰণৰ পাৰফিউম দেখিছে যিবিলাক পাৰফিউমৰ নাম ব্লু, একুৱা, ৱাটাৰ, চি, তাৰপিছত অ'চিয়ান, এনেকুৱা নামৰ নাম থাকে, নীলা আকাশী কালাৰ বটল থাকে। সেই পাৰফিউমবিলাকৰ কমন গোন্ধটো হৈছে একুৱাটিক গোন্ধ। আৰু একুৱাটিক গোন্ধ হৈছে যিটো সাগৰৰ কিনাৰত বহি থাকিলে বতাহ মাৰিলে যিটো গোন্ধ আহে, সেই গোন্ধটো একুৱাটিক পাৰফিউমত মিমিক কৰে। চ' ফ্ৰেণ্ডছ, এই পাৰফিউমটোতো আপুনি বেলা ভিটা ইলাইট মেন, এই পাৰফিউমটোতো আপুনি এটা একুৱাটিক স্মেল পাব। আৰু এই পাৰফিউমটো অলপমান সময় যোৱাৰ পিছত 5 মিনিটমানৰ পিছত এটা ফ্ল'ৰেল গোন্ধ পাব। হালকাচা অকণমান শ্লাইট ফ্ল'ৰেল গোন্ধ পাব। আৰু যেতিয়া পাৰফিউমটো ড্ৰাই ডাউন হোৱাৰ পিছতে এই পাৰফিউমটোত আপুনি এটা উডি ষ্ট্ৰং মাস্কি এটা গোন্ধ পাব। কিন্তু ফ্ৰেণ্ডছ, এই পাৰফিউমটো লাষ্টৰলৈকে চুইট বাবুল গামৰ গোন্ধটো আৰু একুৱাটিক গোন্ধটো লাষ্টৰলৈকে থাকে। চ' ফ্ৰেণ্ডছ, এই পাৰফিউমটোৰ কোৱালিটি বহুত ভাল। আৰু এই পাৰফিউমটো যদি আপোনালোকে ইউজো কৰা নাই, ইয়াৰ নিচিনা এটা ছেম টু ছেম পাৰফিউম চাগে বহুতেই ইউজ কৰিছে। সেইটো হৈছে ৱাইল্ড ষ্টোন এজ। হয় ফ্ৰেণ্ডছ, এইটো ৱাইল্ড ষ্টোন এজৰ নিচিনা 100% চিমিলাৰ গোন্ধ, কিন্তু খালি ৱাইল্ড ষ্টোন এজতকৈ ইয়াৰ কোৱালিটিটো ভাল। কিন্তু ৱাইল্ড ষ্টোন এজো বহুত ভাল পাৰফিউম, বহুত ভাল কোৱালিটি, বহুতে ভাল পায় ইউজ কৰি, কাৰণ এইটো বেয়া নহয়। আৰু ৱাইল্ড ষ্টোন এজ বাজেট হিচাপত দামত বহুত ভাল পাৰফিউম। আৰু এই পাৰফিউমটো ৱাইল্ড ষ্টোন এজৰ লগত পূৰা চিমিলাৰ হয়, কিন্তু কোৱালিটি ইয়াত কৰি ভাল হয়, ৱাইল্ড ষ্টোন এজত কৰি ভাল কোৱালিটি। আৰু এই পাৰফিউমটোৰ পাৰফৰ্মেঞ্চো বহুত ভাল। আপুনি স্কিন আৰু কাপোৰত মিলাই এই পাৰফিউমটো 5-6 ঘণ্টামান লাষ্টিং কৰে। হয় ফ্ৰেণ্ডছ, এইটো 5-6 ঘণ্টাৰ পৰা লাষ্টিং কৰে। আৰু যদি আপুনি অলপ ৰাতি বা অলপ কম ঠাণ্ডাত বা ঠাণ্ডা দিনত, গৰমটো যেতিয়া অলপ কমে নহবা ঠাণ্ডা দিনত যদি ইউজ কৰে, তে ইয়াৰ লাষ্টিং আপুনি আৰু বেছি পাব, 5-6 ঘণ্টাতকৈ বেছি পাব, কাৰণ ইয়াৰ পাৰফিউমটো লাষ্টিং বহুত হয়। চ' ফ্ৰেণ্ডছ, এই পাৰফিউমটো যদি আপোনালোকে কিনিম বুলি ভাবিছে, কিনিব পাৰে, বহুত ভাল কোৱালিটি। বাজেট হিচাপত, ইয়াৰ দাম হিচাপত পাৰফিউমটো কোৱালিটি, গোন্ধ আৰু লাষ্টিং সকলো বস্তুবিলাকে বহুত ভাল। তো ফ্ৰেণ্ডছ, এই পাৰফিউমৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ।
আৰু যদি আপোনালোকে পাৰফিউমটো কিনিম বুলি ভাবিছে তে কিনিব পাৰে। আপুনি এইটো মিন্ট্ৰাত চেক কৰিব, মিন্ট্ৰাত এইটো এনি টাইম 400-500 টকা 400মান টকাৰ তলতে থাকে আৰু এমাজন ফ্লিপকাৰ্টত এইটো আপুনি 500 টকাৰ ভিতৰত পাব। ফ্ৰেণ্ডছ, মই এই ভিডিঅ' চেনেলটোত পাৰফিউমৰ, ফ্ৰেগ্ৰেন্সৰ আৰু আঁতৰ সুগন্ধিজাতীয় বস্তুৰ ভিডিঅ' ৰিভিউ কৰিম। ইয়াৰ বিষয়ে আপোনালোকক একদম ৰাইট ইনফৰমেশ্যন দিম। তো আপোনালোকে যদি পাৰফিউম, ফ্ৰেগ্ৰেন্স ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। মই আগলৈ ইয়াতকৈ ধুনীয়া ধুনীয়া পাৰফিউমৰ ভিডিঅ' আৰু ৰিভিউ আপোনালোকলৈ লৈ আহিম। আৰু আপোনালোকে যদি কিবা পাৰফিউমৰ বিষয়ে মোক কয় কমেণ্টত, তে মই সেইবিলাকৰো ভিডিঅ' আপোনালোকক জনাই আপোনালোকক হেল্প কৰিম। চ' ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিল তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।